ধন্যবাদ। এই আমাৰ মাজত উপস্থিত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মাননীয় মন্ত্ৰী। মনে মনে বলবেন দুঃখ পাবো যেভাবে কংগ্রেস সরকার বিগত যুগ যুগ যাবৎ নীতিন নবীন জিন্দাবাদ, ডক্টর হেমন্ত বিশ্ব শর্মা জিন্দাবাদ, পীযূষ হাজারিকা জিন্দাবাদ, শিবু মিশ্র জিন্দাবাদ, শিবু মিশ্র জিন্দাবাদ। জিন্দাবাদ 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 জিন্দাবাদ। শিলাদিত্য দেৱ ডাঙৰীয়া আৰু শিৱ মিশ্ৰ ডাঙৰীয়াৰ জয় সুনিশ্চিত। মই জিকাৰ কথা চিন্তা কৰাই নাই। ভোটৰ ব্যৱধান কিমান বাঢ়িব তাৰ কাৰণে ভাবি আছো। মই ভাবো বহু হাজাৰ ভোটৰ ব্যৱধানত হোজাই আৰু লামডিঙত বিজেপিয়ে জয়লাভ কৰিব। লামডিঙৰ কাৰণে আৰু বহুত কাম কৰিব লগা আছে। ৰেলৰ মই দৰ্শনত কৈছো, ৰেলৰ লগত বহুত সমস্যা আমাৰ মানুহৰ মাতি উলিয়াই আছে। এই সমস্যাসমূহ সমাধান কৰিবলৈ নিশ্চয়কৈ আমি চেষ্টা কৰিম। আমি ড্ৰাগছৰ বিৰুদ্ধে অতি কঠোৰ পদক্ষেপ লৈছো। বহু ব্যক্তিক আমি জেল দিছো, বহুতো ড্ৰাগছ আমি চিজ কৰিছো, জ্বলাই দিছো। এইখন চৰকাৰৰ নিচিনা ড্ৰাগছৰ বিৰুদ্ধে কোনো যুদ্ধ চলোৱা নাই আৰু যুদ্ধ চলি থাকে। কংগ্ৰেছে এটা প্ৰতিশ্ৰুতিও নকৰে। হিমাচল প্ৰদেশত কি হৈছে দেখিছেনে? হিমাচল প্ৰদেশৰ মডেল অসমক নালাগে। অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মডেল লাগে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মডেল লাগে। হিমাচলত কংগ্ৰেছৰ চৰকাৰ আছে, MLA মন্ত্ৰী দৰমহা বন্ধ কৰি দিছে। গতিকে তেনেকুৱা চৰকাৰ অসম ৰাজ্যত নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।